এই গেছে আগৰ টু ব্লগছ 14 অন্যতা ব্লগৰ সৈতে আপোনালোকৰ মাজত আৰু এটা ধুনীয়া ঘৰ ৰেডি হৈছে যিখিনি ডিজাইন বনাইছো এটা সব কমপ্লিট হৈ গ'ল এটা কিচেন নাই খালি বেড আছে ওয়ার্ড্রোব আছে মানে পঢ়া টেবুল আছে আৰু এলইডি ইউনিট আছে সিলিং আছে তো এইখিনিয়ে আৰু বহুত ধুনীয়াকৈ বনাইছো বহুত যত্ন কৰি বনাইছো আৰু কামটো কৰিছো নলবাৰী জিলাৰ কয়াগুছি জাইজাবাৰী কয়াগুছি বুলি কয় এইখিনি জায়গাত কাম কৰিছো আৰু কামটো কমপ্লিট হৈ গ'ল আপোনালোকক দেখাম ব্লগ চাম ভিডিঅ'টো তো গাইস এই ঘৰটোৰ ভিতৰত কিচেন নাই খালি বাকি চৌকাত আছে আৰু লৱাৰ সেটি ধুনীয়াকৈ বনাইছো আহক এটা চাও কি বনাইছো আহক তো এইটোৱে ইফালে গটে সিলিং কিনে এই ঘৰটো যেতিয়া মানে বনাই আছিল তো একেতে মানে দাদাজনে মোক কৈছিল আৰু তো আমাৰ কিবা কিবি কাম আছে অলপ তুমি কৰি দিবা তো ইমানখিনি কাম কৰিব বুলি মই গম পোৱা নাছিলো অলপ চলপ কিবা কৰিম বুলি কৈছে তো এতিয়া আমি কি কৰিলো আপোনালোকক প্ৰথমতে সেইখিনি দেখাওঁ ন তো প্ৰথম সোমাই এইখন দৰ্জাখনত পেস্টিং কৰিছো 5 ধৰ প্লাস এটা লাইনাৰ এটা লাইন আছে মানে দৰ্জাখনত চব গোটেই দুয়োফালে আছে তো দেখাত খুব ভাল লাগিব কেমেৰাত হয়তো ধৰিব পাৰে তো তাৰ ওপৰত লভাৰ্স তো এইখন গোটেইটোৱে এলইডি ইউনিট লভাৰ্স আছে ইয়াৰ বেক সাইডে আৰু প্লাই আছে তো এইটো টিভিটো থাকিব এইবিলাক প্লাষ্টিক এৰাই দিয়া নাই হাইড্ৰক্স হয় প্লাষ্টিক বিলাক যেতিয়া এৰাই দিব আপোনালোকে দেখা হ'ব কিমান ধুনীয়া হৈ আছে তো যেহেতু অলপ চলপ ঘৰটো চাফা কৰা নাই তো সেইকাৰণে প্লাষ্টিক বিলাক এৰাই দিয়া নাই তো টিভিটো থাকিব বহুত ডাঙৰ টিভি হ'ব প্লাস তলৰ এটা দি দিছো আৰু এইফালে এটা দীঘলকৈ দি দিছো তলৰ পৰা ওপৰলৈকে কেবিনেট এইবিলাক ওপেন সেলফ আৰু এইটো সুইচ বোৰ্ড বিলাক আছে আৰু এনেকৈ সেলফ আছে তো এইবিলাক যিটা সেলফ আছে বহুত বস্তু ল'ব পাৰিব আৰু পিছফালে এটা ট্ৰে লাইট আছে ধুনীয়া কালাৰ গোটেই মানে কালাৰ কেইটা অলপ বেলেগ বিনাই দিয়া গৈছে তো এইফালে এটা কালাৰ ভিতৰৰ ফালে এটা কালাৰ আছে বা বাহিৰৰ ফালে সব কালাৰ কেইটা বেলেগ তো ভাল লাগে আৰু এনেকৈ কিছুমান এটা কালাৰে দি দিয়ে আৰু তলবিলাক এইকেইটা হ'ল সৰু তো এই ড্ৰয়াৰ বিলাকত হেণ্ডেল নাথাকে আপোনালোকে হয়তো কমেণ্ট কৰিব পাৰে যে হেণ্ডেল কিয় নাই হেণ্ডেল নাথাকে এইকেইটা হেণ্ডেল দিলে ভাল নালাগে দিব পাৰে দিলে একো নাই তো এইটো হ'ল লভাৰ্সটো বহুতে ভাল লগা বস্তু আৰু ইয়াতে লগাব পাৰে ভিতৰত লাইট বিলাক ইয়াতো লগাব পাৰে আপোনালোকে নিজে লাইটৰ কাম কিন্তু মই নকৰো লাইটৰ যিমানখিনি বস্তু লাগিব আপোনালোকে নিজে লগাব লাগিব তো ভিতৰত এইবিলাক লভাৰ্সৰ ভিতৰতো প্ৰফাইল লাইট ভৰাই তো দিব পাৰে এটা নিজৰ কথা যেনেকুৱাকৈ লাইট ভৰাই ল'ব তো লগাব পাৰে আৰু তলৰ ফালেও মানে লভাৰ্স লাগে যে তলৰখিনি এনে মানে কিছুমানে নলগাই তো মই তলৰটো লগাই দিছিলো মানে গোটেই ৱালখনে তো এইটো হ'ল প্ৰথম খুমাই দৰ্জাখনৰ কাষতে এখন এলইডি ইউনিট হোলটোত আপোনালোকৰ এইটো পিভিসি সিলিং তো সিলিংটো চাওক কেনেকুৱা লাগিছে তো মোৰতো বহুতে ভাল লাগিছে আপোনালোকৰ বা কেনেকুৱা এই গোল্ডেন এনেকুৱা স্ট্ৰিপ আছে এইটো ৰুমত এইটো হোলটোত আৰু মানে তো ইয়াতে কিচেন এটা কৰা কথা আছিলে এটা পাকঘৰ এটা কৰা কথা আছিল সেইকাৰণে আমি এটা প্লেন কৰি থৈ দিছো পিছত যেতিয়া পাকঘৰটো কৰিব তেতিয়া এইটো মানে প্লেন হৈ থাকিব আৰু পাকঘৰৰ ওপৰত এনেকুৱা এনেও ডিজাইন নালাগে এইটো লাইট বিলাক সব একেসকলে আনিছে লাইটৰ কিন্তু কালেকশন বহুত ধুনীয়া কৰিছে মোৰে ভাল লাগিছে ইউনিক তো এইটো হ'ল হলটোত অকল এইখন আৰু এইফালে আছে বাকি চৌকাত আছে এইফালে যেতিয়া আমি ৰুমত যাম এইফালে চৌকাত এইটো আমি এটা ৰুম নাম্বাৰ 1ত যাম তো 1 নম্বৰ ৰুম এইটো আৰু ইয়াতে চৌকাত লগাই দিছো এইবিলাক এৰাই দিয়া নাই এইটো চৌকাত লগাই দিছো এইখনত দৰ্জা দিয়া নাই আৰু দৰ্জাবিলাকৰ পেস্টিং এছএফ বহুত এটা নেচাৰেল লুক এইফালে তো এইটো নেচাৰেল
চাৰিফালে এইটো ফুল্লি চৌকাত আৰু এইবিলাক যিবিলাক মানে কবজাবিলাক দিছোঁ নহয় কবজাবিলাক খুব ভাল আৰু মানে সহজতে মামৰ চামৰ নালাগে অকল মুচি চুচিব লাগিব এতিয়া লেতেৰা হৈ আছে আৰু এইখন এখন পঢ়া টেবুলৰ ওচৰত এইটো যিহেতু মানে এটা ৱাৰ্ড্ৰপ টাইপৰো হয় ৱাৰ্ড্ৰপ টাইপ না ৱাৰ্ড্ৰপে বুলি ক'ব পাৰে তো এইটো লকাৰ দি আছে এনেকৈ পাত কৰি দিছোঁ তো পঢ়া টেবুলত আৰু এইফালে তলত এটা এনেকুৱা চেল্ফি দিছে বুকবিলাক ৰাখিব পাৰিব বেগবিলাক ৰাখিব পাৰিব এইফালেও এটা আছে প্লাছ ইয়াত কলম চলমবিলাক ৰাখিব পাৰিব লেপটপৰ কীবোৰ্ড ৰখাৰ কাৰণে এইখন আৰু এইফালে এইবিলাক বুকবিলাক ইয়াতে ৰাখিব পাৰিব এইটো অপেন চেল এইফালৰ পৰা য'ত যিহেতু ইয়াতে বহিব তো এইফালৰ পৰা থ'ব পাৰিব আৰু এটা ওপৰত হাইড্ৰলিক এটা আপাৰ কেবিনেট ইয়াতে বস্তু থ'ব পাৰিব তো এইখন হ'ল পঢ়া টেবুল প্লাছ এটা গডৰেজ বুলি ক'ব পাৰে গডৰেজ সেইটো আৰু এইটো ৰুমৰ এইটো ডিজাইন এইটো অলপ বেলেগ কালাৰৰ আৰু মাজৰ এটা ৰাউণ্ড দিছোঁ এইটো PVC-ৰে গোটেই ঘৰটো PVC-ৰে চিলিং প্লাছ যেহেতু ওপৰৰ ছাটত বনাইছে মানে পানী চানী লিক হ'লে ইয়াতে প্ৰব্লেম নাই কেতিয়াবা ছাইডেৰে লিকো হ'ব পাৰে একো প্ৰব্লেম নহয় এইটো সেইটোত আছিল গল্ডেন এইটোত হ'ল চিলভাৰ হেৰিবিলাক এইটো লাইনবিলাক তো ইয়াতো এটা ধুনীয়া লাইট এটা আছে চাওক কি মৰম লাগিছে হাঁহটো ৰাজহাঁহ তো এইফালে এটা আৰু এইফালে এটা তো এই দুটা ধুনীয়াকৈ লগাই দিছে আৰু ফেনখন স্পেচিয়েলি মানে ফেনখন বেছি ভাল লাগিছে এইখন কাঠৰ যেন লাগে মানে এটা উড এটা মানে কাঠৰে যদি মানে কাটি ফেলে বনাইছে এনেকুৱা লাগিছে কিন্তু কাঠ নহয় বাৰু এখন হ'ল চিলিং আৰু এইটো হ'ল পঢ়া টেবুলখন এইখন তো এইটো হ'ল 1 নম্বৰ ৰুম আৰু এইটো হ'ল 2 নম্বৰ ৰুম 2 নম্বৰ ৰুমত কিবা কিবি এতিয়া বনাইছোঁ তো এইটো দৰ্জা মানে 4খন দৰ্জাহে পেনেলিং কৰা গৈছে আৰু এটাই কিন্তু মাইকা এটাইহে খালি ফ্ৰণ্টতটো অলপ বেলেগ এইটো বাকী গোটেইকেইটাই একে আৰু এইটো হ'ল পলিগ্ৰেনেট তো পলিগ্ৰেনেট চিটটোৰ মাজত গোল্ডেন ষ্ট্ৰিপ দিয়া আছে আৰু এইবিলাক এৰাই দিয়া নাই বাৰু এইবিলাক এৰাই দিয়াৰ পিছত তো আপোনালোকক যিমান ভিডিঅ' দেখাম নেৰাতে মই দেখাওঁ আৰু এৰাই দিয়াৰ পিছত মানে বেছি ধুনীয়া পাব আপুনি ইয়াৰে গ্ৰাফিক্সটো মানে ভাল লাগে এটা ধুনীয়া গ্ৰাফিক্স এটা আছে তো এইখন হ'ল ফুল্লি পলিগ্ৰেনাইট একদম তালৈকে আছে তো এইফালে এখন দৰ্জা আছে এইখনতো বনাইছোঁ এইখন দৰ্জা অলপ সৰু হয় তো এইফালে ওলাই যোৱা বাথৰুমত যোৱা এইখন তো এইফালেও ৰবাৰ আছে এইটো ব্ৰাউন কালাৰ মানে উড ইয়াৰ মানে এটা বস্তু আপোনালোকে লক্ষ্য কৰিব বহুতকেইটা বস্তুৰ মানে মিল আছে তো যেনেকুৱা টাইলছটো ধৰক টাইলছটোৰ পৰা ৱাৰ্ড্ৰপৰ পৰা চিলিংখন কালাৰ কেইটা মানে অলপ মিলি আছে আৰু অলপ মানে মিলা নাই বাকি এনেকুৱা সব মিলিছে আপোনাৰ তো এইটো হ'ল দৰ্জাখনৰ লগত লভাৰছটোৰ কালাৰ মিলি আছে ইয়াতে আপোনাৰ লাইটবিলাক পিছতো লগাব পাৰিব তো প্ৰফাইল লাইট যদি আপোনালোকে লগাই ইয়াৰ এটা এনেকুৱা এটা তো এটা 5 ষ্টাৰ এটা ফিল দিব মানে আৰু এইখন হ'ল বেড 7x7 প্ৰকাণ্ড বেড এখন তো বেডখনৰ মানে ওপৰত যেটো গাদি আছে সেটো লগোৱা নাই আৰু এইফালে এইটো গাদি লগাই দিছো এইটো নিজে আনিব লাগিব এইটো আমি নিদিও আপোনালোকে যি লয় কাৰ্বন সাৰ্বন কিবা কিবি লব পাৰে তো এইখন আমি লগাই দিও পুৰা জব্দ আৰু চাব পাৰিব আপোনালোকে তো ইয়াতে আপোনাৰ প্ৰফাইল লাইট যদি লগাই লয় খুব ধুনীয়া লাগিব আৰু এইফালে বেডখনৰ এইফালে দুখন এটা এনেকৈ ধুনীয়া বনাই দিও ইয়াত গাৰু চাৰুবিলাক ৰাখিব পাৰিব গাৰু সৰু কম্বলবিলাক আৰু এইটোতো ৰাখিব পাৰিব এইটোতো মানে ভিতৰত বহুতখিনি স্পেচ আছে এখানে বহুতখিনি স্পেচ আছে তো বিৰাট সুন্দৰ এইখন পলিগ্ৰেনেটখন খুব ভাল হৈছে যেতিয়া এৰাই দিব মানে একদম A1 আৰু এইফালে এইটো দৰ্জাখন তো চাওক ইয়াৰ পৰা কিমান গ্লছ মাৰি আছে আৰু এইখন বেডখনৰ এটা ডিজাইনটো এক্সট্ৰিম লেভেলত দিয়া গৈছে
নতুন ডিজাইন এইটো আগতে কোনোবাই কোনোবাই দিছিল কিন্তু এইটো মোৰ অলপ বেলেগ টাইপকে দিয়া গৈছে দীঘল কৰি ফেলে এটা আৰু এই বেডৰ ওপৰত এইটো লাইটটো চাওক লাইটৰ কিন্তু কালেকশ্যন মানিব লাগিব দেই এইটো লাইটটো চাওক কি ধুনীয়া লাইট আৰু আমি ইয়াৰো চিলিংখন বনাইছোঁ এই চিলিংখনত 3 ষ্টাৰ মানে এইটো 3 ষ্টাৰ ৰুম হ'ব এতিয়া 5 ষ্টাৰ নহয় আৰু 3 ষ্টাৰ দিয়া আছে এতে 3টা ষ্টাৰ দিয়া আছে চিলিংখনতো ধুনীয়া হৈছে ৰুমটো বহুতে ধুনীয়া হৈছে মানে এইটো ইফালে পলিগ্ৰানাইট ইফালে যদি ৱালপেপাৰ বা কালাৰ কৰি দিয়ে পিছত বহুত ধুনীয়া লাগিব এইখন বেড প্লাছ এইফালে এটা ৱাৰ্ড্ৰপ ওপৰৰ পৰা তললৈকে তো এইটো ৱাৰ্ড্ৰপত এইফালে ভিতৰত চাক কি ধুনীয়া পাৰ্ট কৰা আছে ইয়াত চাদৰ মেখেলা থয় যি থয় বহুত বস্তু থ'ব পাৰিব কিমান বহুত ভিতৰলৈকে চাওক কিমান ডাঙৰকৈ বনাই দিছোঁ আৰু ইয়াত এটা এনেকুৱা লকাৰ চিষ্টেম আছে এইটো পাৰ্ট কৰি থৈ দিছোঁ ইয়াৰে হেণ্ডেলটো চাওক এইটো হেণ্ডেলটোত এখন গ্লাছ আছে তো দুৱা হেণ্ডেলবিলাকো বহুত ধুনীয়া আৰু এছএছৰ বস্তুবিলাক দিছোঁ ইয়াতে ওপৰত এডাল হেঙাৰ চাৰ্টবিলাক থ'ব পাৰিব প্লাছ অটো চিপকানি ইফালেও এইটো আছে এইটোতো এনেকুৱাকৈ দিয়া আছে প্লাছ ইয়াতে চুট থ'ব পাৰিব এইটো দুৱা হেণ্ডেল লগা আছে আৰু তলত চেল্ফ দিয়া আছে আৰু ওপৰত যিখিনি বনাইছোঁ সেইখিনি ইয়াতে বস্তু ইয়াতো ৰাখিব পাৰিব তাতেও বহুত স্পেচ আছে অলপ মানে চাইড কৰি এনেকৈ বনাই দিয়া গৈছে এইখন বহিবৰ কাৰণে এইখন দি দিছোঁ ইয়াতে এইখন কুচন আছে ইয়াৰে ভিতৰত আৰু এটা বস্তু আছে ইয়াৰে ভিতৰত আৰু বস্তু ৰাখিব পাৰিব এইখনতো মানে ইয়াতে এনেই আৰু বা ভিতৰতে কিবা কিবি ওলালি এনেই বহিব পাৰিব আৰু তো এইফালে এখন ড্ৰেছিং টাইপৰ আছে কসমেটিক আইটেমবিলাক ইয়াতে ৰাখিব পাৰিব অপেন আৰু তলত দুটা ড্ৰয়াৰ দি দিছোঁ এইটো এটা আৰু এইখন দৰ্জাখন তো এইটো হ'ল ৰুম নাম্বাৰ 2 এইটো ৰুম নাম্বাৰ 1 তো চাই লওক কমেণ্ট কৰিব ভাল লাগছে নে নাই হয়তো কাম কৰাতে কিবা ভুল ভ্ৰান্তি হ'ব পাৰে কৈ দিব কোনফালে কি হ'ব লাগিছিল বস্তু মিলি গৈছে চিলিং লৱাৰ্ছ দৰ্জা বেডৰ কালাৰ ইফালে আৰু মানে টাইলছটো তো এই লৱাৰ্ছটোৰ ভিতৰতো প্ৰফাইল লাইট লগাই দিলে বহুত ধুনীয়া লাগিব আৰু এইখন পলিগ্ৰেনাইট প্লাছ ইফালে এটা ৱাৰ্ড্ৰপ ওপৰত চিলিং তো এইটোৱেই ৰুম আৰু এইখন চুৰ একো বনাইছোঁ আমি হাইটটো 4 ফুট আছে 4 ফুট অলপ বেছি আছে আৰু 3.5 ফুট আছে বহলটো তো ভিতৰত বহুত কেইখন মানে চেল্ফ দি দিছোঁ বহুত জোতা চেণ্ডেল বহুত ধৰিব মানে আৰু খুব ধুনীয়া HDMI দি বনাই দিছোঁ এইখন তো লাইটবিলাক আপোনালোকক কিন্তু দেখাই থাকোঁ এইটো চাওক কি ধুনীয়া লাগিছে লাইটটো তো গাইজ এইটোৱে আৰু ঘৰৰ ভিডিঅ' আছিল যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকক যদি লাগে ডেছক্ৰিপশ্যনত তলত থকা ফোন নাম্বাৰটোত ফোন কৰিব তো আজিলৈ বাই বাই নেক্সট এটা ভিডিঅ'ত লগ পাম ধুনীয়া ভিডিঅ'ৰ সৈতে বাই